জুবিন গাৰ্গ নামৰ এই মানুহজন অকল গৰিমা গাৰ্গৰ স্বামী নহয়। জুবিন গাৰ্গ নামৰ এই মানুহজন মাত্ৰ এজন বৰঠাকুৰ দাদাৰ পুত্ৰ নহয়। জুবিন গাৰ্গ নামৰ এই মানুহজন কেৱল কেইটামান গান গোৱা এজন গায়ক নহয়। এই জুবিন গাৰ্গ নামৰ মানুহজন আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে একোজন ঘৰত থকা সন্তান, কাৰোবাৰ কাৰণে দাদা, কাৰোবাৰ কাৰণে ভাইটি, কাৰোবাৰ কাৰণে পুত্ৰ, কাৰোবাৰ কাৰণে বন্ধু, কাৰোবাৰ কাৰণে প্ৰেমিক, কাৰোবাৰ কাৰণে শিক্ষক, কাৰোবাৰ কাৰণে সকলোবিলাক। আৰু সেইকাৰণে আজি জুবিনৰ মৃত্যুৰ এই 1 মাহ হোৱা দিনটোতো গোটেই ৰাজ্যখনে শোকত ম্ৰিয়মান হৈ আছে। ইয়াৰ আগত এনেকুৱা পৰিৱেশ অসমত আমি দেখা নাছিলো। 1 মাহ হৈছে আজি, কিন্তু এই 1 মাহ ধৰি এই জুবিন নামৰ সত্তাটোক লৈ আমি গোটেই জাতিটো দুখত আছো। জুবিন গাৰ্গ জীয়াই থাকোঁতে যিমান শক্তিশালী আছিল, মই ভাবো মৃত জুবিন এতিয়া তাতকৈ 1000 গুণ বেছি শক্তিশালী হৈছে। জীয়াই থাকোঁতে জুবিনে যিখিনি কথা স্পষ্টকৈ কৈছিল, কাকো খাতিৰ নকৰিছিল, কেৰেপ নকৰিছিল, নিজৰ চিন্তা আৰু চেতনাটোক যেনেকৈ তেওঁ আগবঢ়াই দিছিল, যিখিনি জুবিনে আমাক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে, আজি যিখিনি আদৰ্শ লৈ নতুন প্ৰজন্মই জয় জুবিন দা বুলি চিঞৰি আছে, আমি আমৃত্যু সেইটোৱেই সংকল্প ল'ম যে জয় জুবিন দা। এইকাৰণে আমি জয় জুবিন দা বুলি ক'ম। জুবিনে কৈ থৈ গৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মানুহেই মোৰ কাৰণে ভগৱান। জিন্দাবাদ জুবিন গাৰ্গ। জুবিনে সেয়াই শিকাইছিল যে জুবিনে কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। আৰু আমাৰ ৰাজ্যখনত, আমাৰ সামাজিক প্ৰেক্ষাপটত একাংশ মানুহে জুবিনক আভুৱাকৈ ভাল পাই পেলাই এতিয়া জয় জুবিন দা বুলি ক'ব বিচাৰিছে, বা জুবিন জাষ্টিছ ফৰ জুবিন বুলি লিখিব বিচাৰিছে। জুবিনক আমি অন্তৰেৰে ভাল পাওঁ আহক, জুবিনৰ সত্তাটোক আমি শ্ৰদ্ধা কৰোঁ আহক। জুবিনে সঁচাকৈ যিখিনি কথা কৈছিল, যিখিনি চিন্তাৰে আমাক উদ্ভাসিত কৰি থৈ গৈছিল, যিখিনি চিন্তাৰ কাৰণে আজি এই 3,40,00,000 মানুহৰ ঘৰত দুখৰ বন্যা বৈ আছে, আমি সেই সত্তাটোক সদায় জীয়াই ৰাখো আহক। কেনেকৈ? আমি কোনো হিন্দু হ'ব নালাগে, আমি কোনো ইছলাম হ'ব নালাগে, আমি কোনো মুছলমান হ'ব নালাগে, আমি কোনো খ্ৰীষ্টান হ'ব নালাগে, আমি কোনো জৈন হ'ব নালাগে, আমি কোনো বুদ্ধিষ্ট হ'ব নালাগে। জুবিনে কৈছিল, আমি মানুহ হওঁ আহক, আমি মানুহ। ইয়াত থকা সকলোকে মই সেইটোৱেই কওঁ যে আমি ধৰ্মৰ ফালৰ পৰা কোনোবা হিন্দু হ'ব পাৰোঁ, আমি কোনোবা ইছলাম হ'ব পাৰোঁ, আমি কোনোবা খ্ৰীষ্টান হ'ব পাৰোঁ, কিন্তু এই ধৰ্মৰ ঊৰ্ধত থাকি জুবিনে যিটো ধৰ্মৰ কথা কৈছিল, আমি সেই ধৰ্মটোক গ্ৰহণ কৰোঁ আহক। আৰু সেই ধৰ্মটোৱে হৈছে মানৱতাৰ ধৰ্ম। আমি মানুহ, আমি মানৱীয় দৃষ্টিভংগীৰে চলিম। আৰু জুবিনে যিখিনি আমাক শিকাই থৈ গৈছিল, যিহেতু এখন চি.ভি. ৰমন ইনষ্টিটিউট, ইয়াত যিহেতু ছাত্ৰ ছাত্ৰীৰ ঠাহ খাই আছে, সেইকাৰণে মই নতুন প্ৰজন্মটোক এইটোৱেই ক'ব বিচাৰোঁ যে অকল জয় জুবিন দা বুলি মুখেৰে ক'লে নহ'ব, আমাৰ অন্তৰত, আমাৰ বুকুত আমি সকলোৱে খোদিত কৰি লওঁ আহা যে জুবিনৰ আদৰ্শক আমি আমৃত্যু হিন্দিৰি হ'বলৈ নিদিয়াকৈ এইখন অসমৰ বুকুত আমি খোদিত কৰি ৰাখিম, আমি জীয়াই ৰাখিম। জুবিনক জীয়াই ৰাখিম, জুবিনৰ আদৰ্শক জীয়াই ৰাখিম, আৰু আমি নিজেও একোজন প্ৰকৃত নাগৰিক হ'ম, ভাল মানুহ হ'ম, মানুহ। সেই সংকল্পটো সকলোৱে ল'লেই মই ভাবো চি.ভি. ৰমন উজ্বলি উঠিব। চি.ভি. ৰমনৰ শিক্ষাগুৰুসকলৰ ত্যাগ, কষ্ট, শ্ৰমে মূল্য পাব, আৰু এখন আমি নতুন অসম নিৰ্মাণ কৰিব পাৰিম এই চি.ভি. ৰমনৰ বাউণ্ডেৰীৰ পৰাই। সকলোকে মই পুনৰবাৰ শুভেচ্ছা জনাইছো, যিসকল ইয়াত আজি পুৰস্কৃত হ'ব বা